নিযুক্তিৰ প্ৰক্ৰিয়াটোত আমি অকণমান দেৰি কৰিছোঁ এইটো কাৰণে যে আমি প্ৰথম ভেকেন্সিখিনি উলিয়াই ল'ব খুজিছোঁ সেকেন্ড আপোনালোকক কেইদিনমান পিছত মই ক'ম প্ৰমোশনবিলাক পেণ্ডিং হৈ আছে প্ৰমোশনবিলাক যদি নহয় তলত ভেকেন্সি নহয় আৰু কম পোষ্ট ওলালে ল'ৰা ছোৱালীবিলাকে য'তে যাওঁ তাতে কয় মামা পোষ্ট বঢ়াই দিয়ক সেইকাৰণে এই বছৰটো আমি এই বানপানী হোৱাৰ পিছতে খুব প্ৰমোশনবিলাক কৰিব খুজিছোঁ অসম গভৰ্ণমেণ্টত আপোনালোকে জানে কনিষ্টবলৰ পৰা যদি মানুহজন হাবিলদাৰ নহয় কনিষ্টবলৰ পোষ্টটো খালী নহয় সেইকাৰণে ডিচেম্বৰলৈকে আমি প্ৰমোশনবিলাক শেষ কৰিব খুজিছোঁ ধৰক এডুকেশ্যন ডিপাৰ্টমেণ্টত 1000 হেডমাষ্টাৰৰ পোষ্ট খালী আছে যদি শিক্ষকজন হেডমাষ্টাৰ নহয় শিক্ষকৰ পোষ্টটো খালী নহয় সেইকাৰণে আমাৰ টাৰ্গেটটো হ'ল 2 লাখ ভেকেন্সি ওলোৱা যাতে এই 5 বছৰত আমি 2 লাখ বা মোটামুটি 2 লাখ নিযুক্তি দিব পাৰোঁ সেইকাৰণে এই বছৰটোত আমি প্ৰমোশনখিনি কৰিম যাতে ম্যাক্সিমাম ভেকেন্সি উলিয়াব পাৰোঁ আৰু 2027 চনৰ পৰা আমি এপইণ্টমেণ্টবিলাকৰ কাম আৰম্ভ কৰিম 26 চনটো আমাৰ হ'ল পোষ্ট বিচৰা কাম যে ম্যাক্সিমাম পোষ্ট যাতে আমি বিচাৰিব পাৰোঁ সকলোৱে শুনা পাইছে যে মুখ্যমন্ত্ৰী মহোদয় আজি আকৌ ঘোষণা কৰিছে অনাগত 5 বছৰত ৰাজ্য চৰকাৰৰ লক্ষ্য কি 2 লাখ চাকৰি ইণ্টাৰভিউ কেতিয়া হ'ব মুখ্যমন্ত্ৰীয়ে আজি আকৌ ঘোষণা কৰিছে যে অনাগত 5 বছৰত ক'ত কিমান পোষ্ট আছে তেখেতসকলে গোটেই ডিপাৰ্টমেণ্টৰ লগত খবৰ ৰাখি যেনে ধৰক কনষ্টেবলবিলাকক নিযুক্তি দিব ওপৰৰ ৰেংকত তেতিয়া কনষ্টেবলৰ খালী হ'ব যিমানবোৰ ভেকেন্সি আছে ওপৰৰ ৰেংকত বাকী পোষ্টসমূহৰ মানুহবোৰ চাকৰিয়ালবোৰ গ'লেহে বাকী ভেকেন্সিসমূহ মুকলি হ'ব বুলি তেওঁ ঘোষণা কৰিছে আৰু আগন্তুক 2 লাখ চাকৰি ইণ্টাৰভিউ অতি সোনকালে হ'বলৈ গৈ আছে অসম পুলিচৰ ADRE সকলোবোৰ নিযুক্তি হ'ব সোনকালে গতিকে এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব সকলো ধৰণৰ ভিডিঅ' আপডেট পাবলৈ ধন্যবাদ